প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেক মাহৰ শেষ ৰবিবাৰটোত মন কী বাত অনুষ্ঠান ভাৰতৰ ৰাইজৰ বাবে প্ৰচাৰ কৰে। ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিটো বুথত এই কাৰ্যসূচীৰ আয়োজন কৰে আৰু যোৱা 4 মাহ ধৰি আমি প্ৰায় 24,000 পোলিং বুথত এই অনুষ্ঠানটো ৰাইজৰ লগত একেলগে উপভোগ কৰিছোঁ। এই গোটেই যিমান ৰাইজ ইয়াত উপস্থিত থাকে সকলোৰে বুথ সভাপতিয়ে ফটোগ্ৰাফ লয় আৰু সৰল এপ বুলি এটা এপ আছে তাতে আপলোড কৰে। বৰ্তমান দেশৰ ভিতৰতে আমি প্ৰত্যেক মাহত দ্বিতীয় তৃতীয় স্থান আমি পাই আছোঁ আৰু লাখ লাখ মানুহে অসমত এই মন কী বাত অনুষ্ঠান তেওঁলোকে শুনে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্বয়ং নিজৰ মুখেৰে বিভিন্ন নজনা কথা জনাৰ সুযোগ পায়। মই অসমবাসী ৰাইজক অনুৰোধ কৰিম 125টা সংখ্যক আজি মন কী বাত মই ৰাইজক অনুৰোধ কৰিম প্ৰতি মাহৰ শেষ ৰবিবাৰে দিনৰ 11 বজাত যাতে মন কী বাত অনুষ্ঠান সকলোৱে শুনে আৰু আমাৰ বুথ সমিতিয়ে আয়োজন কৰা এই সমাৱেশসমূহত যোগদান কৰে। এনেকুৱা কথা মোৰ লগত ৰেকৰ্ড নাথাকে। ইমান কথাটো ময়ো খবৰ নাৰাখোঁ ইমান তললৈকে গৈ পেলাই। যিটো DCয়ে ক'ব SPয়ে ক'ব সেইটোৱে আৰু BPSCত আজি গধূলি বিজেপিৰ তালিকা প্ৰকাশ পাব। কালি আমাৰ তালিকা চূড়ান্ত কৰা হৈছে, আজি গধূলি আমাৰ তালিকা প্ৰকাশ পাব। আমি 30-32টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম। বহুত আছে, লাখ লাখ বিঘা মোৰ জীৱনকালতো মই খালী কৰিব পাৰিম নে নাই মই নাজানো, কিন্তু প্ৰত্যেক দিনাখনেই ক'ৰবাত নহয় ক'ৰবাত কাম চলি আছে। ঠিক আছে। এজন ৰিজভি নামৰ ব্যক্তি লগত তেজস্বী যাদৱ লগত ৰাহুল গান্ধী তিনিওজনে মিলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাতৃৰ প্ৰতি ইমানে অভদ্ৰ ভাষা ব্যৱহাৰ কৰিছে যাক আমি মুখেৰে ৰিপিট কৰিব নোৱাৰোঁ। এই ঘটনাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অকল নহয় দেশৰ মাতৃশক্তিৰ প্ৰতি কংগ্ৰেছ দলৰ নিকৃষ্ট মানসিকতাক প্ৰমাণ কৰিছে। আমি এই ঘটনাৰ প্ৰতিবাদ কৰিছোঁ আৰু আমি বিচাৰোঁ যে ৰাজনীতিত প্ৰতিদ্বন্দ্বী হ'লেও এনেকুৱা যাতে ঘৃণনীয় শব্দৰ ব্যৱহাৰ কৰা নহয়।